পুৱাই পুৱাই উঠি দেখাবলৈ দেউতাৰ তাৰমানে এইটো আপডেট দিবাইছে কিন্তু এতিয়া চাৰ্ভাৰ নাই কাৰণে আপডেট নহ'ব দেখা যাব অলপ পিছত আপডেট কৰিব লাগিব এইটো চেলে আছে ফটো উঠি আহিল তাৰমানে গোটৰ কিবা ফটো উঠাই আছে কিহৰ পিছে জব কাৰ্ডৰ ফটো উঠাই আছে জব কাৰ্ডৰ কাম কৰিব যাবি নেকি তই ককলৰ বিহে দি হা ভাই আৰু এই গা চা ধুই হেৰি কৰি পেলাই কাপোৰ ধুই আহিলে আৰু এইটো ক'লা উঠি আছে আৰু এইটো আজি চাফা কৰিব লাগিব চাফা কৰা হ'লে অলৰেডি বহুতখিনি গেল এতিয়া যাই কাটি সময় চুলিটো নহ'লে বহুত বেছি দীঘল হৈছে চুলি আৰু এইবিলাক গোটেই দাড়ি চাড়ি অৱস্থা পাইছে যাই পেলাই সোনকালে কাটিছোঁ আৰু এই মায়ে বঢ়িয়াকৈ এতিয়া কাটি আছে শাক আৰু এইটো আজি ভাজবো আৰু মই যাই কাটি আহোঁ চুলি আজি দালিত দিব দালিখিনি ক'লা হ'ব তাৰমানে মই নাই এয়া চাউল বাচি আছে ভাত খোৱা নাই অলপ আহি দেৰিকৈ খাম মানে ভাতো অকণমান আজি ইটো সিটো কৰি থাকা অকণমান দেৰি হ'ব আৰু মই চুলি কাটি আহোঁ সেইকাৰণে ভাত খোৱা নাই কাৰণে অকল এটা খাই দিওঁ আঠি অকল চুলি কাটি আহি পাই গ'লোঁ আৰু চুলি তুলি কাটি এতিয়া গা ধুম বিৰাট গৰম লাগিছে গাটো সোনকালে ধুওঁ মানে ৰাতিপুৱাই পুৱাই গা ধোৱা মানুহ আৰু ইমান দেৰি লাগি থাকিলে তাৰমানে কিবা লাগি যায় গা চা নোধোৱাকৈ থাকিলে আৰু এতিয়া সেইকাৰণে সোনকালে গাটো ধুই লওঁ বহুত কিবা লাগিছে গাটো গৰম গৰম লাগি গৈছে গা ধুই আহিলোঁ ভাত খালোঁ আৰু এতিয়া যাম চলি নাম গনাৱা আছে তাতে চলি নাম গনাৱাত যাম যাই চাহ খাই আহিলে আৰু এক জেগাত যাম দেখাই আছোঁ এইটো ছাৰপ্ৰাইজ হয় আৰু এয়া মায়ে আৰু এয়া বহি আছে তাৰমানে এটা আমি ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'টো আমি এক্সট্ৰাকৈ দিছোঁ আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদি ফেচবুক পেজত চাই আছে তেনে পেজটো ফ'ল' কৰি থওক তেতিয়া সেইবিলাক ভিডিঅ' পাব আৰু মাজে মাজে আমাৰ ভিডিঅ'ৰ মাজতে এনেকুৱা কিবা বেলেগ বেলেগ ভিডিঅ' আনো আৰু এনেকুৱা চেলেঞ্জৰ ভিডিঅ' আনিম মানে কাৰ কোনটো টেলেণ্ট বেছি আনিম যদি আপোনালোকে কমেণ্ট কৰে এতিয়া যাম আমি ঠেকেৰাবাৰী এয়া মইনাৰ ওলাও হৈ গ'ল আৰু মোৰো ওলাও হৈ গ'ল আৰু এই আজি কেতিয়া হৈছে কাৰণ মই দেউতাৰ লগত আছিলোঁ ব্যস্ত হৈ দেউতাৰ যোনটো মানে ছফ্টৱেৰটো আপডেট দি আছিলোঁ আপডেট মানে আপডেট নহয় তাৰপিছত আপডেট কিবাকৈ দিলোঁ আৰু হ'লেও ভালকৈ কাম কৰা নাই কি কওঁ এটা হেলমেট লাগিব মোৰ হেলমেটটো এই পিন্ধিব আৰু মোৰ কাৰণে এটা নতুন হেলমেট আনিব লাগিব সেয়াই ভাল হেলমেট আৰু সেই যোনবিলাক চিৰিয়া ব্যৱহাৰ কৰে এই এশৰ নাথা সেয়া হেলমেটৰ মানে যদি ধৰা হ'ল আমি হেলমেটটো কিহৰ কাৰণে ব্যৱহাৰ কৰোঁ মানে ক'ৰবাত লাগিলেই কিবা এক্সিডেণ্ট হ'লে বা কিবা সেইটো কাৰণে ছেফটিৰ কাৰণে লওঁ আৰু এশৰা যদি নাথাকে তেনেকৈ কেনেকৈ হ'ব গতিকে সেইকাৰণে আনিম মোৰ হেলমেটটো তাইক দিম আৰু মোৰ কাৰণে এটা নতুন হেলমেট আনিম যোনটো নেকি বঢ়িয়া মানে অকণমান হেভি আছে এটা হেলমেট আনিম আৰু ভালকৈ মাৰ ঘৰটো পিন্ধাই দিছে এই অলপ ভালকৈ পিন্ধি দিব লাগে এনেই মাকৰ ঘৰত গেলি যাওঁ অকণমান ঘৰকৈ যাওঁ লাগি থাকেতো সেইকাৰণে এতিয়া যাম এই মাকৰ ঘৰত এনেই যদি মই হেলমেটকেইটা লো কৰোঁ তেতিয়াহ'লে তাৰমানে খং উঠি থাকে আজি মাকৰ ঘৰত যাবৰ কাৰণে এইটা হেলমেটকেইটা ল'বৰ কাৰণে অকণমান কুণ্ঠা বোধ কৰা নাই আৰু কুণ্ঠা বোধ কৰা নাই আৰু এয়া মায়ে আহি পালা ফটো তুলি আছে বাবা কলিয়ে সপা দি আছে নাকত গোন্ধ থাকবা মানে বোলে আলোচকত যে এই গোন্ধ পাইছা গুৱাহাটীত গ'লে কেনে গোন্ধ পাই যায় সপা দি আছে যে ব্ৰইলাৰ গোন্ধ ওলাইছে থেকেৰাবাৰী আহি পাই গ'লোঁ আৰু এতিয়া থেকেৰাবাৰী পূৰা পথৰৰ মাজত লাগি আহিছোঁ আৰু গৰু নিবাইছোঁ দেউতালৈ আৰু এয়া পুলি সৰুতে এনেকুৱা লৰু পালি খুব গাড়ী চলাই যাই আছিলোঁ আজিও এতিয়া গাড়ী চলাই যাই আছোঁ এইটো আটা কৰি আছে সেইকাৰণে কৈছোঁ মই হেলমেটটো পিন্ধি বুলি হেলমেটটো নিপিন্ধা নহয় দে ক'ত বস্তু পকা নাই ওলাই গ'ল ওলাই গ'ল নাই আহি পাই গ'লোঁ আৰু এয়া আমি আহোঁতে আনিছিলোঁ মাছ আৰু এয়া বাচি আছে মই নাই মাছ আৰু এয়া বঢ়িয়াকৈ মাছ নহয় বাচি থকা নাই বুলি কোৱাৰ কাৰণে সেইকাৰণে এনেকুৱা হৈছে আৰু এইখিনি মাছ লৈ আহিলোঁ আহোঁতে এইখিনি বঢ়িয়াকৈ আৰু মায়ে কৈছিল মাছ খাম সেইকাৰণে লৈ আহিলোঁ মাছ আৰু মইনে এতিয়া বঢ়িয়াকৈ মাছটো বাচি আছে মুচি আছে বাচি ধুই আছা বাচি দিছে তাৰপৰা মানে ক'ৰবাত কিবা লাগি আছিল বঢ়িয়াকৈ ধুই আছে তাৰপিছত এতিয়া বাচি আছিল এতিয়া ধোৱা আৰম্ভ কৰিছে আৰু এই মইনাই বঢ়িয়াকৈ মাছ ভাজি আছে আৰু এই মাছ ভাজা ককৰীয়া মাছ ভাজা খাই খুব ভাল পায় আৰু বঢ়িয়াকৈ ককৰীয়াকৈ ভাজি আছে তাইৰ কাৰণে এই পিচ এক্সট্ৰাকৈ আৰু এইখিনি হৈ গ'ল